মই তোক কৈ দিছো দে তই বুলি কৈছো কাৰণ তোৰ মেণ্টেলিটি সেইটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক তেল মাৰিব নালাগে তই লিখিছো যে তই কিমান অকৰতে ভাব গাধ তই গাধ নেকি এজন মুখ্যমন্ত্ৰীক তেল মাৰি পাৰি নেকি গাধ তহঁতৰ কাৰণে গোটেই সমাজখন বেয়া হৈছে জানো তহঁতৰ নিচিনাই পংগু তহঁতে দেখাত ন পংগু তহঁতৰ চিন্তাত এইটো ঠিক কৰ মই নাজানো তহঁতৰ ঘৰবিলাকত কি চলি থাকে তহঁত বুলি সেইকাৰণে কৈছো এইবিলাক জিটি লিখ তহঁতৰ কামেই সেইটো ন তহঁতৰ কামেই এইটো কেতিয়াবা চিন্তা কৰিবি নিজে চিন্তা ক্ষমতা নাই তহঁতৰ নাই কমনো কি গাধ সেইকাৰণে কৈছো এনেকে গৈ থাকে যে এনেকে সেইটোৱে সেইকাৰণে মই তহঁতক সেইকাৰণে মই কৈছো তহঁতে সেই দত্তৰ জীয়েক আৰু পুতেকহঁতে তহঁতে বুজি পাইছ দত্তৰ ভৰাই ললে হ'ল আৰু কিবা কিবি এনিৱেজ বিধানসভাত এইবাৰ বহু বিবাহ প্ৰতিৰোধ বিধেয়কখন আমাৰ এবাৰ উত্থাপন হৈছিলে আৰু গৃহীত হৈছে মই মুখ্যমন্ত্ৰী মহোদয়ক মোৰ ফালৰ পৰা ব্যক্তিগত ফালৰ পৰা আৰু আমাৰ মহিলা আয়োগৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছো বহুত ডাঙৰ কথা আমাৰ কাৰণে যে বিধানসভাত ইতিমধ্যে আমাৰ গৃহীত হৈ গ'ল যিখন একচুৱেলি বহুত আগতে হ'ব লাগিছিলে এনেকুৱা বহুত মহিলা আছে যিয়ে হয়তো সমস্যাবিলাকৰ মুখামুখি কৰিব নোৱাৰে হয়তো এই পৃথিৱীৰ পৰাই বিদায় মাগিছে এনেকুৱা ধৰণৰ সমস্যাৰ পৰা পূৰ্বৰ বিবাহ লুকুৱাই ৰখাৰ বাবে 10 বছৰৰ কাৰাদণ্ড যদি কোনোবা ব্যক্তিয়ে জ্ঞাতেই হওক বা অজ্ঞাতেই হওক বা যিয়ে নহওক তেওঁ যদি বিবাহিত তেওঁ আকৌ এবাৰ যদি বিয়া পাতিছে নীতি নিয়মৰ বাহিৰত থাকি তেতিয়াহ'লে 10 বছৰৰ কাৰাদণ্ড বা অবৈধ বিবাহত মহিলাৰ বাবে ক্ষতিপূৰণ আৰু আইনী সুৰক্ষা প্ৰদান বেআইনী বহু বিবাহৰ বাবে 7 বছৰলৈকে কাৰাদণ্ড পুনৰাবৃত্তি কৰা অপৰাধীসকলৰ বাবে কঠোৰ শাস্তি আৰু কাজী হওক পুৰোহিত হওক বা অভিভাৱকে ধৰি বহু বিবাহত যিসকলে উৎসাহ প্ৰদান কৰে তেওঁলোকৰ 2 বছৰলৈকে কাৰাদণ্ড গতিকে মই ভাবো যে এই বিষয়টো মানে ৰাজনীতিৰ বহুত উদ্ধত থাকে আমাৰ কথাবিলাক কি হয় যে মই এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ কথা কৈছো চৰকাৰৰ কথা ক'লে একাংশই মানে অট'মেটিকলি মানে বেলেগ ধৰণে এটেক কৰি দিয়ে মই জানো যে বিৰোধীও চাই আছে মোক ইয়াতে এইটো বহুত ডাঙৰ সমস্যা এইটো মই মহিলা আয়োগত থকাৰ আগতে মই 5 বছৰ বিধায়ক হৈ আছিলো আৰু তাতেই কেনেকুৱা সমস্যাবিলাক আছিলে যিবিলাক হয়তো আমি কোনো ধৰণৰ সলিউশন নাই মানে আমি কৈ পঠিয়াই দিব পাৰো যে থানাখনত কেতিয়াবা মাৰপিট হৈ যায় কিবা হৈ যায় কেছ লয় বহুত সময় লয় অথবা তেওঁলোকে কিছুমান বহুত মহিলা আদালতত গুচি যায় যিসকলে টানিব পাৰিছে সেই সুবিধা ক'বাত আছে আৰ্থিকভাৱে তেওঁলোকে টানিছে বা ৰিজাল্ট পাইছে কিন্তু বহুত এনেকুৱা আছে যিবিলাকে হয়তো আজিলৈকে হয়তো তেনেকে পস্তাই আছে তেনেকুৱা মহিলা যিবিলাক মহিলাৰ ক্ষেত্ৰত হৈছে এনেকুৱা ধৰণৰ ঘটনা যে এজন পুৰুষে নিজৰ ঘৈণীয়েক গৰাকী থকাৰ পিছতো তেওঁ দুবাৰ তেওঁ অজ্ঞাতে হওক বা জ্ঞাতেই হওক বহুত কেছটো আমাৰ আয়োগত এনেকুৱা আহিছে যে জানি শুনি পেলাই কৰি আছে মানে লাইক টৰ্চাৰ টাইপ আৰু গতিকে এই বস্তু ক্ষেত্ৰখনত খুব দৰকাৰ আছিলে মানে এই আইনখন আনা খুব সাংঘাতিক দৰকাৰ আছিলে মহিলাবিলাক যিবিলাকে টানিব পাৰে যিবিলাকে আদালতত যাব পৰা তেওঁলোকৰ আৰ্থিকভাৱে সচল বা তেওঁলোকৰ ভাল পৰামৰ্শদাতা আছে তেওঁলোকৰ কাৰণে ঠিক আছে কিন্তু যিবিলাকৰ একেবাৰে নাই তেওঁলোকে কাৰ ওচৰত যাব কি কৰিব কাৰোবাৰ সন্তানটো লৈ মানে ক'ত গৈ কি কৰিবগে শেষত গৈ পেলাই আমি যে কিছুমান নিউজ পাওঁ যে আমি নিউজ বুলি কওঁ আচলতে কিমান দুখজনক ঘটনা হয় যে এগৰাকী মহিলাৰ কাৰণে যে এনেকুৱা বহুত আছে যে বাচ্চাটো মানে গাত বান্ধি পেলাই এনেকে নদীত জঁপিয়াই দিয়াৰ ঘটনাও হৈ যায়গে আমাৰ কাৰণে সেইটো পেপাৰৰ নিউজ হৈ যায় এদিন চালে নেক্সট ডে পেপাৰত আৰু বেলেগ খবৰ কিবা আহি যায়গে কিন্তু এটা পৰিয়ালৰ কাৰণে এগৰাকী মহিলাৰ কাৰণে যিয়ে নিজৰ জীৱনটো শেষ কৰি দিয়ে আপুনি ভাবকচোন কিমান কষ্ট পাবলগীয়া নহয় আচলতে তেওঁলোকে এই কষ্টটো গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় বহু বিবাহৰ ক্ষেত্ৰত ইমান সুন্দৰ এই বিশেষ বিষয়টো আনিছে ৰোধ কৰাৰ ক্ষেত্ৰত গতিকে সঁচাকে কৈছো মুখ্যমন্ত্ৰী মহোদয় আজিলৈকে মই দেখা পাইছো এজন ব্যক্তি হিচাপে যিটো দেখা পাওঁ মহিলাসকলৰ সঁচা অৰ্থত যিটো সবলীকৰণ বুলি কয় সবলীকৰণৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে একদম মানে বাস্তৱ ক্ষেত্ৰত মানে গোটেই চালি জাৰি চাই পেলাই মানে ডিচিশন বিলাক লৈ আছে এইটো বহুত ডাঙৰ কথা আমাৰ কাৰণে আমাৰ যাৰ লগত ঘটা নাই নহয় তেওঁলোকে আমি কথাবিলাক পাত্তা নিদিও কিন্তু আমি পাত্তা নিদিও ভাবো যে হ'ব কাৰোবাৰ লগত হৈছে তেওঁলোকে জানিব কিন্তু এইবিলাক বস্তু কাৰ জীৱনত কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে মৃত্যু যেনেকে কোনেও ক'ব নোৱাৰে বিবাহ জনে কোনেও ক'ব নোৱাৰে এই ঘটনাবিলাক কোনেও ক'ব নোৱাৰে গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় যে ৰাজনীতিৰ ঊৰ্ধত থাকে তেওঁ কিবা পজিশ্যনত আছে নিজাববীয়া যিটো চিন্তা যিটো পৰিকল্পনা এগৰাকী মহিলাৰ ক্ষেত্ৰত ক'ত অসুবিধা হ'ব পাৰে এগৰাকী মহিলাই এটা সুস্থিৰ জীৱন যাপন কৰাৰ কাৰণে এটা সুস্থ মগজুৰে শিশুটি জন্ম দিয়াৰ পৰা আৰম্ভ কৰি সেই শিশুটিক ডাঙৰ লালন পালন কৰালৈকে এই গোটেই বিলাকত আমি মূল মানুহজনীকে কওঁ যে ঘৰখনত মহিলাগৰাকীয়ে মেইন সমাজখনতো মেইন কেন্দ্ৰবিন্দু মহিলাগৰাকীয়ে কিন্তু প্ৰেক্টিকেলি মহিলাগৰাকীক আমি তেওঁ যিবিলাক সমস্যাৰ সন্মুখীন হয় সেইবিলাকত বাস্তৱ ক্ষেত্ৰত আজিলৈকে কোনে চিন্তা কৰিছে সেইবিলাক ভাষণ হৈ থকা নাই নে বাৰু ময়ো 10খন মিটিং কৰিছো
কৰিছো আৰু কোনোবা এখন মিটিঙত কোনোবা পুৰুষে ক'ব মহিলাসকলক সুৰক্ষা দিব লাগে কেনেকে সুৰক্ষা দিব তাৰ এটা বান্ধোন এটা নালাগিল তাত এটা নিয়ম নালাগিল এই বস্তুবিলাক মানে প্ৰেক্টিকেলি কোনেও নাভাবে মানে আৰু ভাবিলে মানে সেইজন মানুহ মানে বিভিন্ন ধৰণে মানে আমি মানে বান্ধি ৰাখিবৰ কাৰণে চেষ্টা কৰো কিয় চিন্তা কৰিব অমুক তমুক কাম কৰিলেহে তাৰ মানে ভুলটো ওলাব কাম নকৰিলে কেতিয়াবা ভুল ওলাই নেকি কাম কৰা মানুহৰে সদায় ভুল ওলাই আজি বাল্য বিবাহৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেইটো অন্য কোনো ৰাজ্যত কৰিব পাৰা নাই কোনোবা এটা লিখিছে মই তোক কৈ দিছো দে তই বুলি কৈছো কাৰণ তোৰ মেণ্টেলিটি সেইটো তেল মাৰাত পাকত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক তেল মাৰিব নালাগে তই লিখিছো যে তই কিমান অকৰাত ভাব গাধ নেকি এজন মুখ্যমন্ত্ৰীক তেল মাৰি পেলাই পাৰি নেকি গাধ তহঁতৰ কাৰণে গোটেই সমাজখন বেয়া হৈছে জানো তহঁতৰ নিচিনাই পংগু তহঁতে দেখাত ন পংগু তহঁতৰ চিন্তাত এইটো ঠিক কৰ মই নাজানো তহঁতৰ ঘৰবিলাকত কি চলি থাকে তহঁত বুলি সেইকাৰণে কৈছো এইবিলাক জিটি লিখ তহঁতৰ কামেই সেইটো ন তহঁতৰ কামেই সেইটো কেতিয়াবা চিন্তা কৰিবি নিজে চিন্তা ক্ষমতা তহঁতৰ নাই কমনো কি গাধ এইকাৰণে কৈছো এনেকে গৈ থাকে যে এনেকে সেইটোৱে সেইকাৰণে মই কওঁ যে তহঁতে সেই দত্তৰ জীয়েক আৰু পুতেকহঁতে তহঁতে বুজি পাইছ দত্তত ভৰাই ললে হ'ল আৰু কিবা কিবি এনিৱেজ মই মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো বিশেষকৈ বাল্য বিবাহৰ ক্ষেত্ৰত খুব সুন্দৰ সিদ্ধান্ত এটা গ্ৰহণ কৰিছিল ভাৰতবৰ্ষৰ কোনো ৰাজ্যত কৰিবলৈ সাহস কৰা নাছিলে আৰু এই বহু বিবাহ নিবাৰণৰ ক্ষেত্ৰত যিটো ডাঙৰ শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিলে মানে অদ্ভুত গতিকে এই বিষয়টো বহুত দৰকাৰী আছিলে মোৰ ইয়াতে এনেকুৱা ধৰণৰ কেছ ইয়াতে আমাৰ বহুত ছোৱালী এনেকুৱা আহে ইয়াতে মহিলা আহে যে মানে আপোনাৰ মানে বাচ্চা আছে কোচত বাচ্চা আছে দুটা আকৌ তেওঁৰ হাজবেণ্ডজনে তেওঁৰ অজ্ঞাতে মানে আকৌ দ্বিতীয় বিবাহ কৰাই দিয়ে তাৰপিছত সেই ফেমিলিটোৰ কি অৱস্থা হৈ যায়গে আপোনালোকে এদিন ইয়াতে বহিলে গম পাব তেনেকুৱা যদি মানুহক মই লগ কৰাই দিম ইয়াতে গতিকে এই কথাবিলাক পাতলকে ল'ব পৰা বিষয় নহয় চিৰিয়াছলি কৈছো এইবিলাক গহীন আৰু এই মুখ্যমন্ত্ৰী মহোদয়ে বাস্তৱ ক্ষেত্ৰত এইটো বহুত ডাঙৰ সিদ্ধান্ত লৈছে বাস্তৱ ক্ষেত্ৰত এইটো বহুত ডাঙৰ সিদ্ধান্ত লৈছে এনেই কৈ থকা নাই এগৰাকী মহিলাক আৰ্থিকভাৱে আমি যদি শক্তিশালী কৰিব লাগে সেইটো কৈ থাকিলে নহব বাস্তৱত ৰূপায়িত হ'ব লাগিব আজি অৰুণোদয় হওক বা আমাৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি লৈ আছে নিযুত মইনা আঁচনি হওক এইবিলাক আঁচনি কিবা কিবি সেইবিলাক থাকে কমেণ্ট বস্তুত কিন্তু এবাৰ সেই মানুহগৰাকী সোধকচোন যিয়ে এটা টেবলেট বা অকমান কিবা ঔষধ ল'বৰ কাৰণে 100 টকা 200 টকাৰ কাৰণে কেনেকে ৰাস্তাত বহি থাকে সেইবিলাকক সুধিবচোন অৰুণোদয়ৰ গুৰুত্ব কিমান এতিয়া কিছুমান মানুহ আছে সেইবিলাক মানুহে আপোনাৰ এচি ৰুমত থাকে গাড়ীত অহা যোৱা কৰে গাড়ী আছে স্কুটাৰ আছে কিবা আছে অৰুণোদয়টো তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট কেতিয়াও নহয় তেওঁলোকৰ কাৰণে নিডটো বেলেগ হ'ব চব মানুহৰে নিড বিলাক বেলেগ থাকে বেলেগ ধৰণৰ থাকে সমস্যা বেলেগ থাকে তাৰ অৰ্থ এইটো নহয় যে মই অৰুণোদয়ক সমালোচনা কৰিম মই নিযুত মইনা আঁচনি সমালোচনা কৰিম এইটো নহয় মোৰ লেভেলত মোৰ কষ্টটো বেলেগ মোৰ নিডটো বেলেগ সেই বুলি মই এজন অৰুণোদয় পোৱা মানুহজনৰ নিডটো মই বুজি নাপাম সেইটো কি কথা হ'ল আই এম ভেৰি প্ৰেক্টিকেল মই বস্তুবিলাক তেনেকে ভাবো সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয় এই প্ৰেক্টিকেল এই যিবিলাক বাস্তৱ যিবিলাক সমস্যা আছে বাস্তৱ সমস্যাবিলাকৰ লগত মানে তেখেতসকলে গোটেই অধ্যয়ন কৰি যি ধৰণৰ মানে আমাক আজিৰ দিনত এতিয়া যি ধৰণে আমি দেখি আছো যে বাস্তৱ ক্ষেত্ৰত এগৰাকী মহিলা তেনেকুৱা হলে ক'ত যাব কি কৰিব তাৰ কাৰণে কি আইন আছে কি কৰিব সেই মানুহজনীয়ে সেই বস্তুবিলাক আজি তেখেতে যি ধৰণে কৰিছে আমি আমাৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছো আপোনাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো এইখন যেতিয়া আইনলৈ পৰিণত হ'ব মই ভাবো যে বহুত মহিলাই সকাহ পাব কাৰণ মই ভাবো যে এজন মানুহ তেওঁ যদি বস্তুটো গম নাপায় যে তেওঁ ভুল কৰিছে তাৰপিছত তেওঁ যদি সেই শাস্তিটো যদি নাপায় বা যদি দেখা নাপায় যে এই ভুলটো কৰিলে মোৰ এইটো শাস্তি তেতিয়ালৈকে এই বস্তুবিলাক যদি তেওঁ বুজি নাপায় তেতিয়াহ'লে এইবিলাক বস্তু হৈয়ে থাকিব গতিকে এইখন আনাটো বহুত দৰকাৰী আছিলে আমাৰ ফালৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো গতিকে এই বিষয়বিলাকৰ উপৰিও অনাগত দিনত আৰু এনেকুৱা বহুত বিষয় যিবিলাক মই এতিয়া অধ্যয়ন কৰি আছো ইয়াতে যিবিলাক বস্তু নতুন কিছুমান মহিলা আয়োগত বিষয়বিলাক পাই আছো বিভিন্ন ধৰণৰ সমস্যাবিলাক নতুন ধৰণৰ সমস্যাবিলাক আহে গতিকে সেইবিলাক যেতিয়া মই আৰু ষ্টাডি কৰিম নিশ্চিতভাৱে এই সমস্যাবিলাক ক'ৰবাত পাৰি নেকি আৰু বেলেগ ধৰণে সমাধান কৰিবৰ কাৰণে সেই ক্ষেত্ৰতো আমি কিছুমান আমাৰ ফালৰ পৰা আমি পৰামৰ্শ দিম পিছত চাই লওঁ আগতে আমি ষ্টাডি কৰি আছো মই এই কাৰণে সুখী বিশেষকে কাৰণ এনেকুৱা ধৰণৰ সমস্যা আমাৰ ইয়াতে মহিলা আয়োগত আহিয়ে থাকে গতিকে কেতিয়াবা আমি কি হয় আদালতলৈ পঠিয়াই দিওঁ কেতিয়াবা আমি ইয়াতে বুজা পৰাৰ মাধ্যমেদি আমি শেষ কৰিবলৈ যত্ন কৰো কিন্তু এতিয়া যেহেতু এই বিষয়বিলাক আহিছে যে এটা আইনলৈ পৰিণত হ'ব তাৰপিছত মই ভাবো যে বহুত বেছি সহজ হ'ব প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব 181 কোনোবাই যদি তেনেকুৱা তৎক্ষণাত যদি কিবা অসুবিধাৰ সন্মুখীন হৈছে
প্লিজ আপোনালোকে একদম ভয় নাখাব, এই নাম্বাৰটোত ফোন কৰক বা কিবা যদি আপোনালোকে জানিব বিচাৰিছে, কেন্দ্ৰীয় হওক ৰাজ্য চৰকাৰৰ হওক কিবা মহিলা সম্পৰ্কীয় কিবা আঁচনি হওক বা সংবিধানৰ যিকোনো বস্তু কিবা আপোনালোকৰ বা তৎক্ষণাত আপুনি বিপদত পৰিছে, পটককে আপোনাক সহায় লাগে, এই গোটেইবিলাক আপোনালোকে 181 এই নাম্বাৰটোত আপোনালোকে ফোন কৰিব। মহিলা আগৰ পৰা প্ৰথমবাৰৰ কাৰণে নাম্বাৰ এটা আমি মানে মুকলি কৰিছিলো 9435196263, মানে এই নম্বৰটোতে উল্টা আহিব তাত 9435196263 এই নাম্বাৰটো। আমি 1 তাৰিখে গৈ আছো নলবাৰী, তাৰপিছত 3 তাৰিখে গৈ আছো বজালি, 4 তাৰিখ আমি বৰপেটাত থাকিম, 5 তাৰিখ বঙাইগাঁও আৰু 6 তাৰিখ কোকৰাঝাৰ। চ' আপোনালোকৰ কিবা যদি থাকে নহয় আপোনালোকে মোক দিব, বোলে এই অমুক ক্ষেত্ৰখনতো কাম কৰাৰ প্ৰয়োজনীয়তা আছে, আমি সেইখিনি কৰিম। কোনোবা সুধিছে ক'ত লগ পাম, আমাৰ অফিচটো আছে বেলতলা তিনিআলি, আমাৰ যিখন শংকৰদেৱ নেত্ৰালয় আছে তাৰে একদম ওচৰতে। কিমান কষ্টত ল'বলগীয়া হয় তেনেকুৱা সিদ্ধান্ত, কিন্তু সেইটো সিদ্ধান্ত লোৱাৰ পিছত মাক দেউতাক গোটেই পৰিয়ালটো মানে কেনেকুৱা ধৰণৰ এটা হৈ যায়গে। গতিকে সেই পৰ্যায়লৈকে কোনো যাব নালাগে, আত্মহত্যাৰ নিচিনা হ'ব নালাগে, কোনো কাকো হত্যা কৰিব নালাগে, মাৰপিট হ'ব নালাগে। গতিকে আমি আছো তাৰমানে মহিলা আয়োগ আছো। মানুহৰ আজিকালি শুনাৰ সময় নাই, কাৰো ধৈৰ্য নাই, আমি শুনিবৰ কাৰণে মানুহ আছো। এনেকে কোনো নকয়, মানে আজিৰ দিনত বহুত পাল মৰা মানুহৰ সংখ্যাটো বেছি, পাল মাৰিব বিচৰা নাই। যিখিনি কাম কৰিম 100% দি কৰিম, আপোনালোকৰ কাৰণে কৰিব বিচাৰিছো। নাজানো শিকি আছো, বহুত এই বস্তুবিলাক পাই আছো। এতিয়া নতুন কেছ বিলাক আহিলে আকৌ নতুনকে শিকি আছো। গতিকে মই ভাবো যে প্ৰত্যেকগৰাকী মহিলাই একদম আত্মবিশ্বাসেৰে জীয়াই থাকক, সন্মানে জীয়াই থাকক, কোনেও যাতে নিৰাশ হৈ নিজৰ সুন্দৰ ভৱিষ্যত এটা যাতে কোনেও নষ্ট নকৰে, সেইখিনিয়ে মোৰ চেষ্টা, বেলেগ তেনেকুৱা একো নাই। আৰু এই জেগাটোত থাকি মই সেইখিনি কৰিব বিচাৰিছো। ধন্যবাদ ছাৰ, যে আপুনি যি ধৰণে প্ৰেক্টিকেলি কথাবিলাক চিন্তা কৰি এনেকুৱা ধৰণৰ মানে বিষয়বিলাক আপুনি আনে আৰু সেইটো বাস্তৱসন্মত লৈ আহে, যাৰ কাৰণে হয়তো মই ভাবো যে আমাৰ বহুত মহিলাই উপকৃত হ'ব। বহুত বুলি চব মহিলা উপকৃত হ'ব, চবেই ভাল পাব এই ক্ষেত্ৰত। গতিকে সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো, বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনাৰ পৰা কয় নহয় যে আশা বহুত বেছি আশা, আমি বহুত আশা কৰো আপোনাক লৈ। আৰু আপুনি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক। বাল্য বিবাহৰ ক্ষেত্ৰত আপুনি যি ধৰণে ডাঙৰ আপুনি এটা সিদ্ধান্ত গ্ৰহণ কৰিলে, বহুত মানুহে সমালোচনা কৰিছে, সমালোচনাৰ বেছিভাগেই আছিলে বিৰোধী, কিন্তু সাধাৰণ ৰাইজখিনি আপোনাক ভাল পাই আছে। মানে সাধাৰণ মানুহখিনিৰ মাজত থাকিলে আমি গম পাওঁ, সাধাৰণ মানুহখিনি। গতিকে এই সাধাৰণ মানুহখিনি আপোনাৰ ওপৰত আশীৰ্বাদ আছে ৰাইজৰ, আৰু সেইখিনিয়ে বহুত ডাঙৰ শক্তি। আৰু সঁচাকে কৈছো, এই সাধাৰণ মানুহখিনিয়ে শক্তি। মই যিখিনি কাম কৰি আছো আজি সঁচাকে কৈছো, মেক্সিমাম কিন্তু এই সাধাৰণ মানুহখিনি, যিখিনি হয়তো ফোন কৰিলে সেই দীঘল হাতৰ বুলি কওঁ যে আমি, দীঘল হাত, যে ফোন কৰিলে অমুকক পাই যাম, ফোন কৰিলে সেইবিলাক যাৰ নাই, ক'ত যাব ক'ত নকৰিব, সেইখিনিৰ কাৰণে আমি সাহস হ'ব বিচাৰিছো। আৰু আমাৰ প্ৰত্যেকৰে কাৰণে সাহস মুখ্যমন্ত্ৰী মহোদয়, কাৰণ এজনী ছোৱালীৰ জন্মৰ পৰা আৰম্ভ কৰি একদম মানে আপোনাৰ বিবাহলৈকে, মানে একদম ভালকে শিক্ষাখিনি দিয়ালৈকে চৰকাৰে যি ধৰণৰ মানে এটা সুন্দৰ এটা ব্যৱস্থাপনা কৰিছে। ঘৰখন এটা বেলেগ কথা, কিন্তু চৰকাৰখনেও যে প্ৰেক্টিকেলি যি ধৰণে এটা চিষ্টেমত এটা আনিছে, সেইখিনিক লৈ পেলাই মই আৰু এদিন আহিম। কাৰণ মই যেতিয়া নিজে এইখিনি বস্তু অধ্যয়ন কৰিছো, মই দেখিছো মই ইমানখিনি কৰা গৈছে। তাৰপিছতো ঘৰত প্ৰেছাৰ, ছোৱালী সোনকালে বিয়া দিব লাগে। মই এই বাল্য বিবাহৰ ক্ষেত্ৰত মই আৰু এদিন আহিম, যে বাল্য বিবাহৰ ক্ষেত্ৰত কিমান ডাঙৰ ঘটনা হৈছে আমি দেখা নাপাওঁ। মই সকলোকে ধন্যবাদ জনাইছো, ধন্যবাদ সকলোকে। মই আকৌ আহিম। থেংক ইউ ছ' মাচ।